নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিপকালে আন্তৰিকতাৰে স্বাগতম জনাইছো আৰু লগে লগে লৈ আনিছো নিৰ্বাচন কেন্দ্ৰিক খবৰ। ইতিমধ্যে আপোনালোকে সকলোৱে জানে অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'বলৈ গৈ আছে অসম বিধানসভাৰ নিৰ্বাচন আৰু এই নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ যি প্ৰচাৰ কাৰ্য সেয়া তুংগত কৰা পৰিলক্ষিত হৈছে আৰু এনে প্ৰেক্ষাপটত মই আজি আছুতীয়াকৈ সাক্ষাৎকাৰ ল'বলৈ উপস্থিত হৈছো দক্ষিণ কামৰূপৰ 28 নং বকো ছয়গাঁও যি বিধানসভা সমষ্টি, এই বকো ছয়গাঁও বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অসমৰ অন্যতম জনগোষ্ঠী ৰাভা জনগোষ্ঠী আৰু এই ৰাভা জনগোষ্ঠীটোৰ সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ বাবে তেওঁ নিখিল ৰাভা ছাত্ৰ সন্থাৰ দৰে যি এটা সংগঠন তেওঁলোকৰ জনগোষ্ঠীয় সংগঠন, সেই সংগঠনটোৰ তেওঁ 5 বছৰ কাল সেই সভাপতিৰ পদ অলংকৃত কৰিছিল। ইয়াৰ লগে লগে তেওঁ হৈছে গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ বৃহত্তৰ ধুবুৰী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ। এই মহাবিদ্যালয়খনৰ প্ৰাক্তন বুৰঞ্জী বিভাগৰ অধ্যাপক তথা 28 নং বকো ছয়গাঁও বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বৰ্তমানৰ প্ৰাৰ্থী ৰমেন সিং ৰাভা ডাঙৰীয়া আৰু তেওঁ মোৰো শিক্ষাগুৰু হয়। তো এতিয়া তেওঁ মোৰ লগত আছে। তেওঁ কি পৰিকল্পনা কৰিছে বা বকো ছয়গাঁও সমষ্টিৰ কেনেধৰণৰ উন্নয়নত পৰিকল্পনা কৰি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছে সবিশেষ তেওঁৰ মুখেৰে জানিম আমি, বা তেওঁ কি ধৰণৰ পৰিকল্পনা কৰি আগবাঢ়ি গৈছে নিৰ্বাচনৰ যিহেতু বেছি দিন নাই। তো তেওঁৰ পৰা আমি জানিব বিচাৰিম এই সম্পৰ্কত কিছু কথা। তো ছাৰ আপোনাক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ। নমস্কাৰ। হয়, নিৰ্বাচনলৈ বেছি দিন নাই, তো আপুনি কেনেধৰণে আগবাঢ়িছে? নিৰ্বাচনলৈ বেছি দিনলৈকে নাই। বকো ছয়গাঁও সমষ্টি নতুনকৈ গঠিত হোৱা জনজাতি সংৰক্ষিত সমষ্টি। ইয়াতে মিশ্ৰিত জাতি জনগোষ্ঠীৰ এটা সমষ্টি। সকলোৰে প্ৰতি সদ্ভাৱ আৰু বিশ্বাস ৰাখি পেলাই মই নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈকে ওলাইছোঁ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ মানে জিকাৰ কাৰণে যি জনবিন্যাস ইয়াত আছে, সেই জনবিন্যাসে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি জিকাৰ পৰিৱেশ সুচল কৰি ৰাখিছে। আপোনাৰ যি প্ৰচাৰ কাৰ্য কেনেধৰণে চলিছে বা কি ধৰণে আপুনি প্ৰচাৰ কাৰ্য চলাই গৈ আছে? প্ৰচাৰ কাৰ্য আমি মানে গাঁৱে গাঁৱে প্ৰচাৰ কৰাৰ, ঘৰে ঘৰে প্ৰচাৰ কৰিবৰ কাৰণে বেছি চেষ্টা চলাইছোঁ। যিহেতু নিৰ্বাচন আয়োগে আজিকালি মানে হৰ্ডিং পোষ্টাৰ এইবিলাকৰ প্ৰতি অলপ মানে কি কৰিছে নেকি, বহু ক্ষেত্ৰত মানে নিষেধাজ্ঞা আৰোপ কৰিছে। সেইকাৰণে আমি মানে সামাজিক মাধ্যম তথা গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ পদূলি গৈ প্ৰচাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেই সূত্ৰে আজি আমি লাম্পিৰ বজাৰলৈকে আহিছিলোঁ। এতিয়া আমি ইয়াৰ পৰা ঘূৰি গৈ আছোঁ। এনেকৈ আমি ৰাইজৰ মাজে মাজে প্ৰচাৰ চলাই গৈ আছোঁ। হয়, আপুনি সংগ্ৰামী সত্তাৰ পৰা ওলাই অহা এগৰাকী সংগ্ৰামী নেতা বুলিয়ে কৈছোঁ। তো তেনে প্ৰেক্ষাপটত আপুনি কি ধৰণৰ পৰিকল্পনা লয় বা বকো ছয়গাঁও সমষ্টিৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত কি ধৰণৰ পৰিকল্পনা কৰিছে? দীৰ্ঘদিন ধৰি জাতীয় সংগঠনক নেতৃত্ব দিয়া এগৰাকী ব্যক্তি হিচাপে মই ভাবোঁ মোৰ সেই দীৰ্ঘদিনীয়া সমাজৰ প্ৰতি, জাতীয় সংগ্ৰামৰ প্ৰতি যি অৱদান যিখিনি কৰিছিলোঁ, সেইখিনি মোৰ কাৰণে মানে আজিও মানে এটা মানে কি ক'ব, এইটো আচলৰ ধন হৈ আছে বুলি পেলাই ভাবোঁ। আৰু মই জিকাৰ ক্ষেত্ৰত তেতিয়াৰ দিনৰ সেই কৰ্মৰাজিয়ে মোক যথেষ্ট সহায় কৰিব আৰু সেইটোৱে মোৰ মানে সমল। অন্য বেলেগ মোৰ সমল নাই। সেইটো সমলক লৈ পেলাই মই আগবাঢ়িছোঁ আৰু সেইটোৰ কাৰণেও হয়তো মোক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। এটা বৃহত্তৰ অঞ্চল বকো ছয়গাঁও বিধানসভা সমষ্টি আৰু নতুনকৈ যিহেতু গঠন কৰা হৈছে, তো ইয়াৰ যিটো পৰিসৰ পূৰ্বৰ অকল বকো বিধানসভা সমষ্টি আছিল, বৰ্তমানৰ বকো ছয়গাঁও বিধানসভা সমষ্টি হ'ল। তো এটা বৃহৎ অঞ্চল। তো এই অঞ্চলটো নিশ্চিতভাৱে শিক্ষা, ৰাস্তা, পথ পদূলি এইবিলাকৰ সমস্যাবিলাক থাকিব, খোৱা পানী এই ধৰণৰ সমস্যাবিলাক থাকিব। তো এইবিলাক সমস্যা সমাধানৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিকল্পনা কৰিছে? শিক্ষাৰতো সমস্যা আছে। আজি লাম্পিত আহিছোঁ, এতিয়া ইয়াতে ক্লাছ 5ৰ পিছত পঢ়িবলৈকে শিক্ষানুষ্ঠানেই নাই। কাষতে মানে বৰ্ডাৰ সীমামূৰীয়া অঞ্চল হিচাপে মেঘালয়ৰ 15খনমান স্কুল আছে, অসমত কিন্তু 2খনে মাত্ৰ স্কুল। এইটো অতি দুৰ্ভাগ্যজনক কথা। এইবিলাক কথা সদায় মোৰ মানে এইবিলাক কথাক লৈ, শিক্ষাক লৈ পেলাই মানে গোটেই জনজাতি সংৰক্ষিত অঞ্চল
যদিও অন্যান্য পিছপৰা জাতি জনগোষ্ঠী ইয়াত আছে, তেখেতসকলৰ মাজতো শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিবলগীয়া ঠাই আছে। আৰু ইতিমধ্যে বহু জনজাতি অঞ্চলত শিক্ষানুষ্ঠান বন্ধ হৈ গৈছে ছাত্ৰ ছাত্ৰীৰ সংখ্যাক লৈ পেলাই। চৰকাৰৰ আচলতে বিজেপি চৰকাৰৰ এইবিলাকক লৈ পেলাই বহু কি ক'ব, অন্তৰ্নিহিত কিছুমান বেয়া নীতি কিছুমান জড়িত হৈ আছে, যি নীতিবিলাকৰ কাৰণে স্কুলবিলাক বন্ধ হৈ গৈছে। য'ত শিক্ষক উপযুক্ত থাকিব লাগে, তাৰ পৰা শিক্ষকবিলাক আঁতৰাই দিয়াৰ ফলত অভিভাৱকবিলাকে শিক্ষকৰ অভাৱত ল'ৰা ছোৱালীৰ যেতিয়া শিক্ষাত বাধাগ্ৰস্ত হ'ব বুলি পেলাই গম পায়, তেখেতসকলে শিক্ষানুষ্ঠানৰ পৰা আঁতৰাই বেলেগ স্কুললৈকে লৈ যায়, বা চৰকাৰী স্কুল বাদ দি পেলাই বেচৰকাৰী স্কুলত লৈ যাবৰ কাৰণে বাধ্য হয়। সেইটো পৰিৱেশ আমি বকচৰিগাঁও সমষ্টিত বহু ঠাইত দেখিছোঁ। এইকেইদিনত ঘূৰি ঘূৰি সেইটো দেখিছোঁ। এইটো অতি দুৰ্ভাগ্যজনক। যিমান 7,000 বন্ধ হোৱা স্কুলবিলাকৰ বেছিভাগ জনজাতি অঞ্চলবিলাকতে বন্ধ হৈছে। তো এইবিলাক কথা চৰকাৰ আহিলে নিশ্চয় চিন্তা কৰিব লাগিব। জনজাতিৰ শিক্ষা অবিহনে তেখেতসকলৰ প্ৰগতিৰ কথা কেতিয়াও চিন্তা কৰিব নোৱাৰে। এইটোৱে কথা। স্বাস্থ্যৰ ক্ষেত্ৰতো ইয়াত যিবিলাক স্বাস্থ্য কেন্দ্ৰবিলাক আছে, স্বাস্থ্য কেন্দ্ৰবিলাক আচলতে উপযুক্ত চিকিৎসা সেৱাৰ যি ব্যৱস্থা থাকিব লাগে, সেই ব্যৱস্থাবিলাক কিন্তু নাই। যিহেতু স্বাস্থ্য সেৱাৰ লগত জড়িত বেছিখিনি মানুহে বাহিৰৰ পৰা আহে, তেখেতসকল সময়মতে আহি নাপায় বা সময়তকৈ আগত গুচি যায়। জনজাতি মানুহবিলাক তাক ক'ত কি ব্যৱস্থা কৰিব লাগিব, কেনেকৈ কমপ্লেইন কৰিব লাগিব, এই বিষয়বিলাকো তেখেতসকলে ভালকৈ নাজানে। যাৰ কাৰণে বাহিৰৰ পৰা অহা এই স্বাস্থ্যকৰ্মীবিলাকে বহু সময়ত জনগণক স্বাস্থ্য সেৱা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থতা আমি দেখিবলৈকে পাওঁ। এইবিলাকৰ ক্ষেত্ৰত চৰকাৰ আহিলে, মই বিধায়ক হিচাপে জিকি আহিলে নিশ্চয় এটা গুৰু দায়িত্ব থাকিব, আৰু এই গুৰু দায়িত্বটো নিশ্চয় পালন কৰি যাম। খোৱা পানীৰ ক্ষেত্ৰত জল জীৱন মিছন অসমৰ ইতিহাসৰ হয়তো আটাইতকৈ ডাঙৰ কেলেংকাৰী। জল জীৱনৰ নামত নলবিলাক আছে, জল নাই। এতিয়া নলবিলাক আছে, জল নাই। এইবিলাক কথা নিশ্চয় চৰকাৰ আহিলে এই যি আঁচনি, জল জীৱন আঁচনি, এইবিলাক ৰাইজৰ উপকৃত হ'ব পৰাকৈ ব্যৱস্থা কৰাৰ নিশ্চয় প্ৰয়োজনীয়তা বিধায়ক হিচাপে নিশ্চয় থাকিব, আৰু সেইটো দায়িত্ব পালন কৰিব লাগিব। খোৱা পানীৰ ক্ষেত্ৰত যথেষ্ট মানুহৰ অসুবিধা আছে। ঠায়ে ঠায়ে পানী এভেইলেবল, যদিও উপযুক্ত খোৱা পানীৰ অভাৱ আমি সাধাৰণতে পাওঁ। জুবিনদাৰ ন্যায়টো এইখন চৰকাৰৰ বাবে চৰকাৰৰ ক্ষেত্ৰত এটা প্ৰহসন। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই বিধানসভাত কৈছিল জুবিনক হত্যা কৰা হৈছিল বুলি পেলাই, কিন্তু তেখেত ন্যায় দিবৰ কাৰণে আজিৰ তাৰিখত প্ৰস্তুত নহয়। ফাষ্ট ট্ৰেক আদালতৰ কথা কৈছিল, ফাষ্ট ট্ৰেক আদালত গঠন নহ'ল, একোৱেই নহ'ল। নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত হয়তো গোটেইকেইজন যিকেইজন আজি অপৰাধী বুলি ভাবি পেলাই যিসকলক এৰেষ্ট কৰি জেল হাজতত ৰাখি থৈছে, তেখেতসকলো নিৰ্বাচনৰ পিছত মুকলি আকাশৰ তলত যে আহিব, সেইটো নিশ্চিত। এতিয়া অসমৰ জনগণ জুবিনৰ দৰে এটা সত্তাক যদি ন্যায় পাব লাগে, জুবিনে যদি ন্যায় পাব লাগে, অসমৰ ৰাইজৰ হাতত কিন্তু এটাই শক্তি আছে, নিৰ্বাচনৰ জৰিয়তে এইখন চৰকাৰৰ বিৰুদ্ধে ভোট প্ৰদান কৰা। মই ভাবোঁ জুবিন অনুৰাগীসকলে, জুবিনক ভাল পোৱা প্ৰতিগৰাকী অসমীয়াই এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব, আৰু জুবিনক ন্যায় দিবৰ কাৰণে জনগণৰ হাতত থকা ক্ষমতাটোক তেখেতসকলে প্ৰয়োগ কৰিব। বিজেপিৰ আন যিগৰাকী প্ৰাৰ্থী, হয়, তেওঁৰ সৈতে আপোনাৰ কেনেধৰণৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে? ভকত প্ৰতিদ্বন্দ্বিতাটো এজন ব্যৱসায়ী আৰু এগৰাকী সমাজকৰ্মী। মই সমাজৰ হকে কাম কৰি অহা মানুহ, আৰু মোৰ প্ৰতিদ্বন্দ্বীজন এগৰাকী নাম জ্বলা ব্যৱসায়ী। এই দুজনৰ মাজতে হ'ব। আৰু ৰাইজে, মই ভাবোঁ ইয়াতে বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী সকলোৰে এটা সংগ্ৰাম চলি আছে নিজৰ জাতি গোষ্ঠীক লৈ পেলাই। গতিকে এই সংগ্ৰামৰ তেওঁলোকৰ আত্মনিয়ন্ত্ৰণ বা যিকোনো ধৰণৰ অধিকাৰৰ স্বাৰ্থতে তেখেতসকলে এজন ব্যৱসায়িক ভোট প্ৰদান কৰাতকৈ এগৰাকী সমাজৰ হকে মাত দি অহা ব্যক্তি হিচাপে মোক তেখেতসকলে ভোটদান কৰিব বুলি পেলাই মই আশাবাদী। আৰু এই চিন্তা চৰ্চাৰে, জনগণৰ সেই চিন্তা চৰ্চাৰে তেখেতসকলে পাৰ্টি নহয় প্ৰাৰ্থীক বিবেচনা কৰিব বুলি পেলাই মই আশাবাদী। আৰু বিভিন্নজনৰ পৰা এই সম্পৰ্কত মোলৈকে যোগাযোগ আহিছে, পৰামৰ্শ আহিছে, বিভিন্নজনে মোক জনাইছে। গতিকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মই তেনেকৈ জয়যুক্ত হোৱাৰ মই
কি কৈছো এইটো আশা ব্যক্ত কৰোঁ। সহায় কৰিব নেকি বুলি কি বুলি ভাবে? আঁচনিবিলাক কিমান সহায় কৰিব মোৰ সন্দেহ আছে, কাৰণ ৰাইজ জনগণ আজিৰ তাৰিখত ইমান বুৰ্বক নহয়। তেওঁলোকে এফালে দিছে এফালে লৈ গৈছে, এইটো সেইকাৰণে চামুচেৰে দি বেলচাৰে লৈ যোৱা বুলি কথা এষাৰ, এই কথাষাৰ কিন্তু জনগণে ভালকে বুজি পোৱা হৈছে। কাৰণ 9,000 টকাৰ অৰুণোদয় দিয়াৰ পিছদিনাই গেছৰ দাম বাঢ়িছে আৰু এতিয়া গেছ মানে লাইনত ধৰি গেছ ল'বলগীয়া অৱস্থা হৈছে। মানে চৰকাৰৰ বিদেশ নীতি শুদ্ধ নহয় কাৰণে পেট্ৰল পাম্পত পেট্ৰলৰ অভাৱ দেখিছে। গুৱাহাটীত এতিয়া এখন বাইকত 2 লিটাৰ পেট্ৰল দিয়ে, এনেকুৱা এক পৰিৱেশ হৈছে। গতিকে আঁচনিবিলাকো যিবিলাক আঁচনি লৈছে, সেই আঁচনিবিলাকক মানে তেখেতসকলে সদায় তাৰমানে ভোট বেংক সৃষ্টি কৰা আঁচনি লৈছে, মানে জনগণৰ কল্যাণ হোৱা আঁচনি তেখেতসকলে মই গ্ৰহণ কৰিছে বুলি পেলাই মই নাভাবোঁ। কাৰণ 1200 টকা এটা পৰিয়ালৰ কাৰণে মানে একো পইচাই নহয়। চিলিণ্ডাৰৰ দাম য'ত 1000 টকা বা তাত মানে 1250 টকাটোৰ কি মূল্য থাকিব, তেনেকুৱা কথা। তাৰোপৰি মানে যিবিলাক আঁচনি দিছে, যিটো আঁচনিৰ জৰিয়তে আগত কংগ্ৰেছ চৰকাৰৰ যিটো আঁচনিৰ জৰিয়তে মানে এজন মানুহক উপকৃত কৰিব পাৰিছিল, কিন্তু সেই আঁচনিটো বন্ধ কৰি পেলাই সেই পইচাখিনিৰে তেখেতসকলে ভোট কিনাৰ স্বাৰ্থত মানে সৰু সৰু পইচাৰ আঁচনি গঠন মানে হিতাধিকাৰী সৃষ্টি কৰিছে। এইখন আচলতে হিতাধিকাৰীৰহে চৰকাৰ। উন্নয়নৰ নামত ধাৰ লোৱা যি 200 কোটি টকা, তাৰে 70% তেখেতসকলে কেৱল হিতাধিকাৰী সৃষ্টি কৰিছে। হিতাধিকাৰী সৃষ্টি কৰি পেলাই সমাজৰ কেতিয়াও উন্নয়ন হ'ব নোৱাৰে। আজিৰ তাৰিখত সমাজত যে উন্নয়ন হোৱা নাই তাৰ জ্বলন্ত প্ৰমাণ মানে সমাজত এতিয়া মানে চৰকাৰৰ হিতাধিকাৰী আঁচনিয়ে মানুহক কঙা কৰিছে, এলেহুৱা কৰিছে, যাৰ ফলত মানে মানুহৰ প্ৰগতি আমি দেখিবলৈকে পোৱা নাই। সমাজত হাজিৰা কৰা মানুহ নোপোৱা হৈ গৈছে, মানে ফ্ৰী চাউল খাই পেলাই তেখেতসকল কঙা হৈ গৈছে। ফ্ৰী আঁচনিৰ জৰিয়তে তেখেতসকলক কঙা হ'বলৈকে ধৰিছে। আৰু কঙা মানৱ গোষ্ঠীয়ে কেতিয়াও সমাজৰ মানে বিকাশ আনিব নোৱাৰে, জাতিৰ উন্নতি আনিব নোৱাৰে। চৰকাৰখন আচলতে হিতাধিকাৰীৰ জৰিয়তে এটা জাতিক পংগু কৰি, অসমীয়া জাতিটোক পংগু কৰিবহে গৈ আছে। শেষত সুধিছো ছাৰ, আপুনি লগতে আপোনাৰ দলটোক হয় চৰকাৰ গঠন কৰিব পৰা ক্ষেত্ৰত কিমান নিশ্চিত আপোনাৰ? নাই, মানে মই নিশ্চিত, এইকাৰণেই নিশ্চিত, চৰকাৰৰ 10 বছৰীয়া এণ্টি ইনকামবেঞ্চি আছে। তাৰোপৰি শেহতীয়া এই 5 বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি শাসন, ই শাসন নহয়, ই শোষণ। মানুহ ফেচবুকত কবিতা লিখিলেও জেলত যাবলগীয়া হয়। আনহাতে জুবিনক হত্যা কৰা বুলি তেখেত নিজে কৈছে, তেখেতসকলক কিন্তু বিচাৰ দিব পৰা তেখেতে নাই। তো এই কথা মানে শাসনৰ নামত যেতিয়া শোষণ চলিব, প্ৰজাই বুজি পায়, আৰু প্ৰজাই বুজি পাই তাক এদিন অফৰাই দিয়ে, আৰু সেইকাৰণে ৰাজনীতি বিজ্ঞানক বিজ্ঞান বুলি কোৱা হয়। তো আপোনালোকে ইমান সময় শুনি আছিলে বকো 28 নং বকো 6 গাঁও বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন সিং ডাঙৰীয়াই আচলতে কি ধৰণে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে বা কি ধৰণে তেওঁ প্ৰচাৰ কাৰ্য চলাই গৈছে, জনসাধাৰণ অৰ্থাৎ যিসকল ভোটাৰ ৰাইজ আছে তেওঁলোকৰ মাজত কিদৰে তেওঁ প্ৰচাৰ কাৰ্য চলাই আছে, এই সম্পৰ্কত ক'লে বকো 6 গাঁও সমষ্টিৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত তেওঁৰ যি পৰিকল্পনা, সেই সম্পৰ্কতে ইতিমধ্যে আপোনালোকক জনালে। তো আপোনালোকে ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোক সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো। পৰৱৰ্তী পৰ্যায়ত অন্য দলৰ অন্য সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী, তেনে প্ৰাৰ্থীৰ মন্তব্য বা এই ধৰণৰ যি ভিডিঅ' সেয়া লৈ আনিবলৈ চেষ্টা কৰিম। তো শেষত পুনৰ আপোনালোক সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।